justice, no rest. No rest, no rest. Sarasam Bangali Yuva Chhatra Federation, long live. Long live, long live. Sarasam Bangali Yuva Chhatra Federation, Jindabad. Jindabad, Jindabad. Inqilab Jindabad. Jindabad, Jindabad. Inqilab Jindabad. Jindabad, Jindabad. তুমি কে আমি কে বাঙালি, বাঙালি। তুমি কে আমি কে বাঙালি, বাঙালি। তুমি কে আমি কে বাঙালি, বাঙালি। সারাসাম বাঙালি যুব ছাত্র ফেডারেশন জিন্দাবাদ জিন্দাবাদ, জিন্দাবাদ। সারাসাম বাঙালি যুব Long live, long live. হেমন্ত বিশ্ব শর্মা মিছলিয়া মিছলিয়া, মিছলিয়া। ডি ভোটার প্রত্যাহার করক প্রত্যাহার করক, প্রত্যাহার করক। ডি ভোটার উঠাই দিয়ক উঠাই দিয়ক, উঠাই দিয়ক। বিজেপি সরকার হাই হাই হাই, 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 হাই। বিজেপি সরকারের কাম নাই কাম নাই, কাম নাই। হেমন্ত বিশ্ব শর্মা হাই হাই হাই, 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 হাই। হেমন্ত বিশ্ব শর্মা মিছলিয়া মিছলিয়া, মিছলিয়া। হেমন্ত বিশ্ব শর্মার কাম নাই কাম নাই, কাম নাই। বিজেপি সরকার হাই হাই হাই, 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 হাই। বাঙালি ঐক্য জিন্দাবাদ জিন্দাবাদ, জিন্দাবাদ। এই বাঙালি জাগিছে জাগিছে, জাগিব। এই বাঙালি জাগিছে জাগিছে, জাগিব। বিজেপি সরকার গো ব্যাক Go back, go back. নো জাস্টিস নো রেস্ট No rest, no rest. হেমন্ত বিশ্ব শর্মার কাম নাই কাম নাই, কাম নাই। হেমন্ত বিশ্ব শর্মা মিছলিয়া মিছলিয়া, মিছলিয়া। দিলীপ সরকিয়া গো ব্যাক Go back, go back. বিজেপি সরকার হাই হাই হাই, 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 হাই। বিজেপি সরকারের কাম নাই কাম নাই, কাম নাই। বিজেপি সরকার বাঙালি বিরোধী বিরোধী, বিজেপি সরকার বাঙালি বিরোধী বিরোধী, বিরোধী। নো জাস্টিস নো রেস্ট No rest, no rest. বি ভোটার প্রত্যাহার করো Go back, go back. বিজেপি সরকার গো ব্যাক Go back, go back. বিজেপি সরকার গো ব্যাক Go back, go back. হেমন্ত বিশ্ব শর্মা মিছলিয়া আজি আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কোকৰাঝাৰ জিলা কমিটিৰ যিমানবোৰ আঞ্চলিক কমিটি আছে আমি যোৱা 31 তাৰিখৰ পৰা আমি মানে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। এই প্ৰতিবাদী কাৰ্যসূচীৰ এটাই আমাৰ উদ্দেশ্য, যোৱা 22 জুলাই তাৰিখত অসম চৰকাৰৰ পৰা এটা মানে নটিফিকেশ্যন বাহিৰ হৈছিল। এই নটিফিকেশ্যনত আছিল হিন্দু বাঙালী গোৰ্খা আৰু কোচ ৰাজবংশীসকলৰ মানে যিটো নেকি এই ডি ভোটাৰৰ সমস্যা আছে, এই সমস্যাটো চিৰদিনৰ কাৰণে নাইকিয়া কৰাৰ কাৰণে। কিন্তু যেতিয়াই অসম চৰকাৰৰ হেমন্ত বিশ্ব শৰ্মাৰ মানে কেবিনেটৰ যিটো নেকি সিদ্ধান্ত হৈছিল, মানে সেই সিদ্ধান্তত আমাৰ হিন্দু বাঙালীসকলৰ যি মানে ডি ভোটাৰৰ সমস্যা, এই সমস্যাটো সমাধানে মানে এখেতে নকৰিলে। কাৰণ এটা কথা স্পষ্ট কথা, যিখন হিন্দু বাঙালীৰ কাৰণে ভাৰতবৰ্ষ স্বাধীন হৈছে, যি হিন্দু বাঙালীৰ কাৰণে ভাৰতীয় সাহিত্য সংস্কৃতি কলা কৃষ্টি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত হৈছে, এই হিন্দু বাঙালী জাতিখনত যে অসমত বিজেপি চৰকাৰে লাঞ্ছনা বঞ্চনা কৰি ভিতৰুৱাভাৱে ৰাজনীতিভাৱে যে আমাক নিঃশেষ কৰাৰ কাৰণে এই হেমন্ত বিশ্ব শৰ্মা বিজেপি নেতৃত্বাধীন চৰকাৰখনে যে পৰিকল্পনা কৰিছে, ইয়াই আজি আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু অসমৰ বাঙালী ৰাইজে ইতিমধ্যে বুজি পাইছে। কাৰণ ইয়াৰ এটা মূল উদ্দেশ্য আছে, এই মানে বিজেপি চৰকাৰৰ যে যেতিয়াই ইলেকশ্যন আহিব তেতিয়াই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানে এই বাঙালীসকলৰ মহান ব্যক্তি যেনেকৈ ৰবীন্দ্ৰনাথ ঠাকুৰ আছে, এই আমাৰ এই নেতাজী সুভাষ চন্দ্ৰ বসু আছে, এইবোৰৰ কথা কৈ মিঠা মিঠা কথা কৈ হিন্দু বাঙালীসকলৰ মন জয় কৰিব বিচাৰে। কিন্তু ইয়া সম্পূৰ্ণ হেমন্ত বিশ্ব শৰ্মাৰ মানে উপৰীয় কথা। কাৰণ হেমন্ত বিশ্ব শৰ্মা একটা মিছলীয়া মুখ্যমন্ত্ৰী। আমাৰ প্ৰাপ্য অধিকাৰ, আজি প্ৰাপ্য অধিকাৰ বা আমাৰ যিটো জন্মগত অধিকাৰ, স্বাধীন ভাৰতৰ এজন নাগৰিক হিচাপে আমাৰ যি অধিকাৰ, আজি এই অধিকাৰ আমাক সাব্যস্ত কৰিবলৈ আমি আজি ওলাই আহিছোঁ। এইটো বৰ দুৰ্ভাগ্যজনক কথা। আপোনালোকে জানে যোৱা 20 জুলাইত এটা মানে নটিফিকেশ্যন এটা ওলাইছিল, যি নটিফিকেশ্যনত লিখা আছিল যে ভাৰতত বসবাস কৰা, ভাৰত তথা অসমত বসবাস কৰা অমুছলিম যিবিলাক নাগৰিক আছে, এই নাগৰিকসকলত থকা আগত থকা যে ডি ভোটাৰ, যি ডি টেগ, এই ডি টেগটো উঠাই দিয়া হ'ল। আমি এই খবৰটো পাই নথৈ আনন্দিত হৈছিলোঁ। আমি তেতিয়া বিজেপি চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। কিন্তু আনফৰ্চুনেটলি কি হ'ল, কেইদিনমান আগত আমি বিভিন্ন মিডিয়া যোগে আমি দেখা পালোঁ বা বিভিন্ন মেল মিটিঙত মানে ভাষণত আমি দেখা পালোঁ যে আমাৰ ওপৰত থকা মানে যিটো অমুছলিমৰ ওপৰত থকা ডি সন্ত্ৰাসটো বাতিল কৰিছে, এইটো অকল ৰাজবংশী ভাই আৰু গোৰ্খা ভাইসকলৰ ক্ষেত্ৰত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সিহঁতেও প্ৰাপ্য অধিকাৰ পাব লাগে। কিন্তু দুৰ্ভাগ্যজনকভাৱে অমুছলিমৰ
কোটাত শ্ৰেণীত থকা বাঙালীসকলৰ পৰা এই ডি ভোটাৰ বাতিল কৰা নাই। গতিকে আমি বিজেপি চৰকাৰক প্ৰশ্ন কৰিছোঁ যে অসমত জীয়াই থকা অসমত বাস কৰা বাঙালীসকল কি অমুছলিম নহয় নেকি? বাঙালীসকল অমুছলিম নহয় নেকি? তেনেহ'লে বাঙালীসকলৰ পৰা কিয় ডি সন্ত্ৰাসটো ডি ভোটাৰৰ যিটো তকমা এই তকমাটো আজিলৈকে বাতিল কৰা নহয়? আমি বিভিন্ন সময়ত বিভিন্ন ঠাইত আমি আন্দোলন কৰিছোঁ, আমাক প্ৰতিশ্ৰুতিও দিছিল, কিন্তু বিজেপি চৰকাৰ প্ৰতাৰক, আমাৰ লগত প্ৰতাৰণা বাৰ বাৰ প্ৰতাৰণা কৰি আছে। আপোনালোকে জানে 10 বছৰ হ'বলৈ হৈ আছে অসমত বিজেপি চৰকাৰ। এই বিজেপি চৰকাৰ অসমত আনিল কোনে? এই অসমত বসবাস কৰা 99% বেংগলীয়ে আজি বিজেপি চৰকাৰক ভোট দি ৰাজগাদীৰ দিছপুৰৰ ৰাজগাদীত বহাইছে, কিন্তু আমাক যিটো প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতি হৈয়ে থাকিল। গতিকে আমি বিজেপি চৰকাৰক আমি আপোনালোকৰ জৰিয়তে আমি জনাবলৈ বিচাৰিছোঁ যে অনাগত দিনত আপোনালোকে সাৱধান হৈ থাকক, অন্যথা ইয়াৰ আমাৰ ওপৰত যিটো কৰা অন্যায় অত্যাচাৰ এই অন্যায় অত্যাচাৰৰ প্ৰতিবাদ আমি EVM-ত দিম।